আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হ্যান্ড গাড়ীৰ উপস্থাপন লৈছো। প্ৰথমে এইসমূহ ষ্টক আপোনালোকে চাই লওক। চাই আছে আপোনালোকে ষ্টক, এইসমূহ ষ্টকৰ মাজৰ পৰা আপোনালোকক আজি গাড়ী দেখুৱাম কম দামত, যাতে আপোনালোকে নিজৰ বাহন ক্ৰয় কৰিব পাৰে। প্ৰাইভেট চাৰিচকীয়া যাতে আপোনালোকে কম দামত ক্ৰয় কৰিব পাৰে, তাৰ কাৰণে আজি এই উপস্থাপন লৈ আহিছো। স্ক্ৰীনত আহি আছে, আপোনালোকে দেখি আছে যে কি পৰিমাণৰ বৃহৎ ষ্টক আছে। এয়া হৈছে খুশবু মটৰ্ছৰ ষ্টক, আপোনালোকক দেখুৱাই আছো। আগফালে পিছফালে পাৰ্কিঙত সকলোতে তেওঁলোকৰ গাড়ীয়ে গাড়ী ভৰি আছে। আৰু ইয়াত আপোনালোকে 60,000, 70,000, 1 লাখ, 2 লাখ, 3 লাখ, 4 লাখ, 10, 15, 20 লাখ টকালৈকে ইয়াত গাড়ী পাব, যিবোৰৰ বজাৰ মূল্য বহুত। অৰ্থাৎ বজাৰ মূল্যতকৈ আপোনালোকে বহুত কম দামত, নতুনৰ মূল্যতকৈ আপোনালোকে বহুত কম দামত আপোনালোকে গাড়ী এই খুশবু মটৰ্ছৰ পৰা ক্ৰয় কৰিব পাৰিব। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মূল যিগৰাকী স্বত্বাধিকাৰী আছে, স্বত্বাধিকাৰীক আমি কেমেৰাৰ সন্মুখত লৈ আহোঁ। এইগৰাকী হ'ল সেইগৰাকী স্বত্বাধিকাৰী। আপোনাক শুভ নাম জনাই দিব। নমস্কাৰ, মোৰ নাম মোহাম্মদ ইমতিয়াজ আলী। মই ইতিমধ্যে কৈছোঁ 60, 70, 80, 1 লাখ, 2 লাখ, 3 লাখ টকালৈকে গাড়ী আছে। 70,000ত আছিলে, বাট এতিয়া নাই, এতিয়া 1 লাখত পাই। বিগত সময়ত আছিলে, সেইকাৰণে মই কৈছোঁ। আৰু এয়া হৈছে খুশবু মটৰ্ছ। আপোনালোকক দেখুৱাই আছোঁ চাইন কৰা বেনাৰ খুশবু মটৰ্ছ। ক'ত আছে খুশবু মটৰ্ছ? ক'ত আছে? আমাৰ ডিলাৰটো আছে নগাঁও খুটিকটীয়া। আপুনি অপজিট চাইডত দেখা পাব টিভিএছ বিনায়ক ডিলাৰ, কাষত আছে টয়টা ডিলাৰ। টয়টা ডিলাৰটো দেখুৱাই দিয়ক, ইয়াৰ লগতে খুশবু মটৰ্ছ। খুশবু মটৰ্ছ আছে না? ঠিক আছে, আমি থাৰৰ পৰা আৰম্ভ কৰিছোঁ। থাৰখন অলৰেডি বুকিং আছে, এখন দেখাই দিয়ক। ঠিক আছে, বলেৰো। এখন বলেৰো হয়, 2018ৰ ZLX পাৱাৰ প্লাছ। আচ্ছা, এই ওৱান কণ্ডিশ্যন আছে, ফাৰ্ষ্ট ওনাৰ হয়। গাড়ীখনৰ আস্কিং লগাইছো 5,70,000। 5,70,000। ঠিক আছে, নেক্সট আৰু এখন থাৰ আছে, এখন আপোনাৰ 2021 মডেল 4x4 আপোনাৰ পেট্ৰল ইঞ্জিন হয়। আৰু এই গাড়ীখনৰ আস্কিং লগাইছো 10,20,000। 10,20,000 কালি বিল্লি 10,20,000 হ'ব। নেক্সট এই টিউবিখন দেখাই দিয়ক। নেক্সট আছে গাইজ, এখন টিউবি চাই লওক। এই ওৱান কণ্ডিশ্যন আছে, 2016 চনৰ T6 প্লাছ হয়। এইখনৰ আস্কিং লগাইছো 4,20,000। 4,20,000 টকা লৈ যাওক আপোনালোকে। এয়া 4,20,000 টকাত। নেক্সট আৰু এখন একেবাৰে নতুন শ্বৰুম কণ্ডিশ্যনৰ গাড়ী আছে, এইখন বলেৰো নিঅ N10। এইখনৰ দাম ৰাখিছো 9.5 লাখ টকা। 9.5 লাখ টকা। গাড়ী বহুত দীঘল আছে, বলেৰো নিঅ, আৰু পুৰা ষ্টেণ্ডাৰ্ড মডেল আছে। বলেৰো নিঅৰ টায়াৰ 4টা হলাই দিছে। চাওক, ইউজে কৰা নাই, একেবাৰে নতুন। একেবাৰে নতুন না? একেবাৰে নতুন, আৰু স্পেয়াৰ টায়াৰ ইউজে কৰা নাই। আপোনালোকে নিব পাৰিব। চাওক আপোনালোকে ফুটগাৰ্ড চব আছে। আৰু পিছফালে দুখন বলেৰো আছে, আৰু দুখন আছে বলেৰো। এই দুখন কৈ দি আছো। এইখন হৈছে আপোনাৰ ZLX মডেল 2015 চনৰ, এইটো আহিব 3.5 লাখ টকা। আৰু এইখন হৈছে SLE টাৰ্বো ইঞ্জিন হয়, 2010 মডেল, এইটো আহিব 2.5 লাখ টকা। এইটোত আমি 5 বছৰৰ টেক্স ট্ৰান্সফাৰ এভৰিথিং কৰি দিম। কি কয় 2.5 লাখ টকা? আহিলে দাম বাঢ়িতো নাযায়? নাই, 2.5 লাখ টকাত বলেৰো লৈ যাওক, আহিলে দাম বাঢ়ি নাযায়। ভিডিঅ' আপোনালোকে স্ক্ৰীনশ্বট মাৰি আনক, গাড়ীৰ নাম্বাৰ এয়া মই দেখুৱাই দিছো, স্ক্ৰীনশ্বট মাৰি আনক, আহিলে দাম বাঢ়ি নাযায় ন? এয়াই হৈছে আচৰিত কৰিব পৰা দাম খুশবু মটৰ্ছ। ঠিক আছে, এতিয়া মূল যি ষ্টক আপোনালোকে স্ক্ৰীনত দেখি আছে, সেই ষ্টকত আপোনালোকক লৈ গৈ আছো। এই ষ্টকৰ পৰা আমি এতিয়া বাছি বাছি আমি গাড়ী দেখুৱাম। এয়া চুইফ্ট ডিজায়াৰ। এইখন হৈছে ডিজায়াৰ, আপোনাৰ VDI মডেল 14-15 হ'ব। এইখনৰ আস্কিং লগাইছো মাত্ৰ 2.5 লাখ টকা। ইয়াৰ পৰাও সামথিং অলপ ডিসকাউন্ট হৈ যাব। ইয়াৰ পৰাও ডিসকাউন্ট আছে, আপোনালোকে লৈ যাব নেগোচিয়েবল প্ৰাইজত তেওঁলোকে দিব। আপোনালোকে আহিবা, আহিলে দাম বাঢ়ি নাযায়। নেক্সট আছে আপোনাৰ Hyundai Accent এখন আছে, SX মডেলটো হয়। Hyundai Accent SX মডেলটো হয়, এইটো 2015 চনৰ কণ্ডিশ্যন A1 আছে। 1 টকা আপোনাৰ খৰচ কৰিব নালাগে, জিৰো মেইনটেনেন্স গাড়ী হয়। 3.5 লাখ টকা দাম ৰাখিছো। 3.5 লাখ টকা ন? ঠিক আছে, নেক্সট আছে আপোনাৰ I20 স্পৰ্টছ মডেল হয়, 2015-16 মডেল হ'ব। এইখনো কণ্ডিশ্যন বঢ়িয়া কণ্ডিশ্যনত আছে। আৰু এইখনৰ আস্কিং লগাইছো 3,80,000 টকা। 3,80,000 টকা। এয়া দেখুৱাই আছো। নেক্সট আছে আপোনাৰ ক্ৰেটা, এইটো S মডেলটো হয়, পেট্ৰল ভেৰিয়েণ্টত আছে। আৰু এইখনৰ আস্কিং লগাইছো 8,80,000 টকা। 8,80,000 টকা। 8,80,000 টকা। নেক্সট ইকো নন এসি নে এসি? নেক্সট আছে আপোনাৰ ইকো, এখন এসি আছে, 5 সিটাৰ হয়। আৰু এইখনৰ আস্কিং লগাইছো মাত্ৰ 4,20,000 টকা। 2021-22 চনৰ হ'ব। আচ্ছা, আৰু এখন ইকো আছে। আৰু এখন আছে সেম মডেল, আপোনাৰ 21-22ৰে হয়। এখনতো এসি আছে, এখনো আপোনাৰ 5 সিটাৰ হয়। এইটো আহিব আপোনাৰ 4,40,000 টকা। আচ্ছা, এয়া L2, এখন L2 দেখুৱাই আছে।
এলটোৰ দাম চাই লওক আপুনি খুজবু মটৰছত কিমান কমত পায় নেক্সট আছে আপোনাৰ এল্টো এখন আছে এল্টো এখন আপোনাৰ 2020-21 মডেল হ'ব এল্টো 800 হয় এলেক্সা আৰু এখনৰ আস্কিং লগাইছো মাত্ৰ 3,30,000 টকা 3,30,000 টকা ন ইয়াৰ পৰাও ডিসকাউন্ট হ'ব অলপ আৰ্টিগা নেক্সট আছে আপোনাৰ আৰ্টিগা ডিজেল সৰি এটো আপোনাৰ বুকিং হৈ আছে এটো 10 তাৰিখে নিব আচ্ছা ঠিক আছে বুকিং আমি ইয়াত আৰু নেদেখাও এয়া দেখুৱাই আছো নেক্সট আছে আপোনাৰ সুইফট 2018 চনৰ BXI মডেল 5,10,000 টকা আহিব আচ্ছা নেক্সট আৰু এখন আছে সুইফট এখন আগৰ মডেলটো হয় 2016 মডেল এটো 3.5 লাখ টকা আহিব ওকে নেক্সট আছে 2017-18 চনৰ কুইট ক্লাইম্বাৰ এটো 2 লাখ টকা আহিব ওকে নেক্সট আছে আপোনাৰ মাইক্ৰা এখন আছে 2018 চনৰ এটো 2.5 লাখ টকা আহিব ওকে নেক্সট আছে আপোনাৰ i20 আস্তা অপচনেল 2020 চনৰ এটো 5,60,000 টকা আহিব নেক্সট আছে আৰু এখন কুইট 2017 মডেল এখন আপোনাৰ 2,10,000 টকা আহিব আচ্ছা নেক্সট আৰু এখন আছে সুইফট VXI 2016 চনৰ এটো 3.5 লাখ টকা আহিব নেক্সট আছে আৰু এখন 2017 ডিসেম্বৰৰ হয় সুইফট ৰেড কালাৰত দেখি আছে আৰু এখন আহিব আপোনাৰ 3,70,000 টকা নেক্সট ইটিএস ক্ৰস এখন আছে 2016 চনৰ পেট্ৰল ভেৰিয়েন্টত আছে এই গাড়ীখন আহিব আপোনাৰ 3.5 লাখ টকা আচ্ছা নেক্সট আছে আপোনাৰ i20 এখন আছে মেগনা 2018 চনৰ এটো আহিব 4,20,000 টকা ওকে নেক্সট Hyundai Aura এখন আছে SX অপচনেল হয় একেবাৰে টপ মডেল গাড়ী 2021 চনৰ 26,000 চলিছে এখন আহিব আপোনাৰ 5,60,000 টকা ওকে নেক্সট আহিব আপোনাৰ টাটা টিয়াগো XZ প্লাস একেবাৰে টপ মডেল গাড়ী হয় এই গাড়ীখন আহিব আপোনাৰ 3,90,000 টকা আচ্ছা এইখন নেক্সট Hyundai গ্র্যান্ড আইটেন হয় আস্তা একেবাৰে টপ মডেল হয় 2017 লাষ্টৰ হয় 3,80,000 টকা আহিব 80,000 টকা ঠিক আছে নেক্সট এখন হৈছে ZXi প্লাস ব্ৰেজা 2021 ৰ জুলাই মাহৰ হয় এই গাড়ীখনৰ আস্কিং লগাইছো 7,20,000 টকা ইয়াৰ পৰা ডিসকাউন্ট হৈ যাব অলপ নেগোশিয়েবল হৈ যাব আচ্ছা গাড়ীসমূহ যে দেখুৱাই আছো যি গাড়ীয়ে লয় ওয়াৰেন্টি গ্যাৰান্টি তো আছে আপোনালোকৰ ইঞ্জিন আৰু গিয়াৰ বক্স সব গাড়ীত নাথাকে যিবিলাক আপ মডেলৰ গাড়ী আছে হেবিলাকত আমি ওয়াৰেন্টি দিও লো মডেল গাড়ী ধৰক এক্সচেঞ্জত আমি ৰাখো হেবিলাকত ওয়াৰেন্টি নিদিও আচ্ছা ঠিক আছে আৰু আপোনাৰ কাখত এইখন নেক্সট আছে এখন কুইড এখন আছে কুইডখন আপোনাৰ 2021 চনৰ এখন 3,20,000 ৰাখিছো ইয়াৰ পৰা অলপ ডিসকাউন্ট হৈ যাব আচ্ছা আৰু এইখন নেক্সট আছে আপোনাৰ ৰেনল্ট টাইগাৰ এখন আছে 7 সিটাৰ 2020 ৰ লাষ্টৰ হয় এই গাড়ীখন আপোনাৰ লৈ যাব পাৰিব 4,80,000 টকা আচ্ছা নেক্সট আছে আপোনাৰ Hyundai i10 স্পৰ্টছ মডেল 2012 চনৰ এখন আহিব আপোনাৰ 1.5 লাখ টকা 1.5 লাখ টকাত লৈ যাব আপোনালোকে মাত্ৰ 1.5 লাখ টকাত এখন গাড়ী দি আছে এয়া খুজবু মটৰছৰ খাসিয়ত আমি আৰু এটা লাইন আছে আমি সেই লাইনত গুছি গৈ আছো এই ব্ৰেজাখন দেখাই দিও ইয়াতে ব্ৰেজা আছে ব্ৰেজাৰ ভিতৰ সৰা লক কৰা ঠিক আছে কৈ দি আছো এয়া ব্ৰেজা এখন ZXi হয় 2022 ৰ নৱেম্বৰৰ হয় চলিছে 40 ডাউনত আছে আৰু আস্কিং প্ৰাইসটো লগাইছো মাত্ৰ 10,80,000 টকা ইয়াৰ পৰাও ডিসকাউন্ট হ'ব ৰিফাইনান্স হৈ যাব 3 লাখ টকা মান দিলে ৰিফাইনান্সত ওলাই যাব ৰিফাইনান্স হৈ যাব না নেক্সট Honda Amaze এখন আছে Amaze-খনো একেবাৰে টপ মডেল গাড়ী 2022 চনৰ আৰু এখনৰ আস্কিং লগাইছো 6,70,000 টকা ইয়াৰ পৰাও ডিসকাউন্ট হ'ব বহুত গাড়ী আছে হুনকালে কৰিব লাগিব সেই কাৰণে আমি ভিতৰ পৰা দেখুৱা না ইন্টেৰিয়ৰ আপোনালোকে নেক্সট আছে আপোনাৰ ফিজিক্যালি চাই লব বেলেনো এখন আছে 2018 চনৰ ডেল্টা মডেল পেট্ৰল ভেৰিয়েন্টৰ হয় এখন 4,80,000 টকা 4,60,000 টকা ঠিক আছে নেক্সট Honda Amaze এখন আছে আপোনাৰ ডিজেল ভেৰিয়েন্টৰ হয় 14-15 মডেল হ'ব এখনৰ আস্কিং লগাইছো মাত্ৰ 2,30,000 টকা ইয়াৰ পৰা ডিসকাউন্ট মাত্ৰ 2,30,000 টকা 2 লাখ টকাতে আহি যাব 2 লাখ টকা 30,000 টকা ডিসকাউন্ট আৰু যদি কয় যে মোৰ ভিডিও চাই আহিছে আৰু ডিসকাউন্ট হ'ব নাই 2 লাখ টকাৰ তলত মানে দিব নোৱাৰে হ'ব তথাপিও হ'ব মই এটা আশা দিছো আহিব আৰু এখন আছে এখন হৈছে এলেন্ট্ৰা মডিফাইড আফটাৰ মাৰ্কেট বহুত মডিফাই কৰা আছে এলয় লগো আছে চাওক আপোনালোকে কিব্ৰিকাৰ পৰা বহুত কৰিছে আৰু ইন্টেৰিয়ৰটো বহুত ধুনীয়া মডিফাই হৈ আছে ইন্টেৰিয়ৰ গতিকে লক আছে মই দেখালো হয় এখন 2013 চনৰ গাড়ী এখন 2013 চনৰ গাড়ী কিন্তু কন্ডিশন বহুত ধুনীয়া হৈ আছে ৰানিং কন্ডিশনত আছে 1 টকা আপুনি খৰচ কৰিব নালাগে জিৰো মেইনটেনেন্স গাড়ী হয় জিৰো মেইনটেনেন্স কাৰ 4,30,000 টকা আস্কিং আছে ইয়াৰ পৰা অলপ কমি যাব ওকে ঠিক আছে নেক্সট আছে আপোনাৰ আৰু এখন ওয়াগনাৰ আছে 2020 চনৰ এখন আপোনাৰ আস্কিং লগাইছো 4,80,000 টকা ইয়াৰ পৰা সামথিং অলপ কমি যাব ওকে ঠিক আছে আমি ভিতৰত সোমাই যাও ভিতৰত আৰু আছে আপোনালোকে জানে মই স্টক দেখুৱাইছিল এই তাৰ পৰা প্ৰথমৰ পৰা ইয়াৰ পৰা আৰম্ভ কৰো ইয়াৰ পৰা কৰো
এখন আছে ৰেনল্ট কাইগাৰ হয় 2021-22 হয় 14000 চলা গাড়ী হয় এখন আহিব 6.5 লাখ টকা আচ্ছা নেক্সট আছে আপোনাৰ নিশান মেগনাইট এখন আছে আচ্ছা নিশান মেগনাইটৰ একেবাৰে টপ মডেলটো হয় পাঁচটা ভেৰিয়েন্ট আছে পাঁচটাৰ একেবাৰে টপ মডেল গাড়ী 2022 লাষ্টৰ হয় এখনৰ আস্কিং লগাইছো 6.5 লাখ টকা আচ্ছা ঠিক আছে নেক্সট আৰু এটা আছে আপোনাৰ টাটা নেক্সন হয় এক্সজেড প্লাস অপশনাল হয় 2022 চনৰ এখনৰ দামটো ৰাখিছো 8,30,000 টকা ওকে ডিজেল ভেৰিয়েন্ট হয় এটো এখন আছে আপোনাৰ XUV 300 W8 অপশনাল টু হয় একেবাৰে টপ মডেল ডিজেল ভেৰিয়েন্টত আছে এখনো 2021-22 চনৰ হ'ব আৰু এখনৰ আস্কিং লগাইছো 9,50,000 টকা ইয়াতো ডিসকাউন্ট হৈ যাব আমি ব্ৰেজা দেখুৱাই আছো আৰু আপোনাৰ ডিজেলত যদি ব্ৰেজা লাগে ডিজেলৰ এখন আছে আপোনাৰ 2018 চনৰ ZDI প্লাস একেবাৰে টপ মডেল গাড়ী এখনৰ আস্কিং লগাইছো মাত্ৰ 5.5 লাখ টকা আচ্ছা ঠিক আছে নেক্সট আছে আপোনাৰ ব্ৰেজা স্মাৰ্ট হাইব্ৰিড VXI 2022 লাষ্টৰ নৱেম্বৰৰ হয় VXI মডেলটো হয় আৰু এখনৰ প্ৰাইসটো আছে 9,20,000 টকা 9,20,000 টকা ঠিক আছে নেক্সট এয়া দেখুৱাই নেক্সট আছে আপোনাৰ টয়োটা হাইড্ৰাইডাৰ 2023 নৱেম্বৰ মান্থৰ হয় ওয়াও 23 লাষ্টৰ আপোনাৰ 40 ডাউনতে আছে কিলোমিটাৰ ফাৰ্ষ্ট ওনাৰ গাড়ী অৰিজিনাল পেইন্টত আছে একেবাৰে শোৰুম কন্ডিশন বুলি ক'ব পাৰি এখনৰ আস্কিং লগাইছো 11,30,000 টকা 11,30,000 টকা ইয়াৰ পৰা ডিসকাউন্ট হ'ব অলপ আচ্ছা কিয়া এয়া কি হয় কোনখন সৰি এখন কিয়া সেলটস হয় এখনো আপোনাৰ পেট্ৰলৰ একেবাৰে টপ মডেল গাড়ী হয় 2020 লাষ্টৰ অক্টোবৰৰ হয় ওকে তো এখনৰ আস্কিং লগাইছো 10,70,000 টকা 10,70,000 টকা না নতুনৰ মাৰ্কেটত বহুত দাম আছে আপোনালোকে নেক্সট জানি লব গুগলতো মাৰিব আপোনালোকে পাই যাব এখন আছে কিমান চনৰ Hyundai Venue 2023 মডেলৰ SX মডেলটো হয় এখনত সানৰুফো পাই যাব আৰু এখনৰ আস্কিং লগাইছো 8,50,000 টকা ফাইনেলটো মই কৈ দিছো 8,20,000 লৈ যাব পাৰিব 8,20,000 লৈ যাব পাৰিব ঠিক আছে আৰু আছে ইফালে আছে ডিমান্ড থকা গাড়ী আছে ইয়াতে আপোনালোকে চাওক নেক্সট আছে আপোনাৰ এখন মাৰুতি ডিজায়াৰ এখন আছে 2018 অক্টোবৰ মান্থৰ হয় পেট্ৰল ভেৰিয়েন্টত আছে এখন 5,10,000 ৰাখিছো 5,10,000 এখন আছে ৰেনল্ট কেপচাৰ 2018 চনৰ পেট্ৰল ভেৰিয়েন্টত আছে F1 কন্ডিশন আপোনাৰ 1 টকা খৰচ নাই জিৰো মেইনটেনেন্স গাড়ী এখনৰ আস্কিং ৰাখিছো 4,30,000 4,30,000 টকা নেক্সট আৰু এখন i20 আছে 2018-19 মডেল হ'ব এখন আপোনাৰ আস্কিং লগাইছো 4.5 লাখ টকা 4.5 লাখ স্পোর্টস মডেল ঠিক আছে নেক্সট এখন বুকিং হৈ আছে এই ডাটসন গো খন দেখাই দিয়ক ডাটসন গো 7 সিটাৰ আপোনাৰ কম দামত যদি লাগে এখন লৈ যাব পাৰিব 1,95,000 টকা ডাটসন গো নে গো প্লাস 195 ত লৈ যাব পাৰিব নেক্সট আৰু এখন আমেজ আছে এখন আপোনাৰ 2013-14 মডেলৰ হ'ব ডিজেল ভেৰিয়েন্টত আছে 2,30,000 টকা আস্কিং ৰাখিছো দিয়া দামটো কৈ দিছো একেবাৰে 2 লাখ টকাত লৈ যাব পাৰিব ওয়াও 2 লাখ টকাত আপোনালোকে লৈ যাওক নেক্সট আৰু এখন গাড়ী যদি আপুনি ভাড়া মাৰিম বুলি ভাবে 7 সিটাৰ লাগে ডিজেল ভেৰিয়েন্টত 22-23 মাইলেজ পাব 2018 চনৰ Honda BRV হয় 7 সিটাৰ কন্ডিশন A1 আছে বহুত ধুনিয়া কন্ডিশন 5,70,000 টকাত লৈ যাব পাৰিব ওকে নেক্সট আছে আৰু এখন আপোনাৰ মাৰুতি S-Cross আছে 2018-19 হ'ব ডিজেল ভেৰিয়েন্টত আছে এখন 5.5 লাখ টকা আহিব আচ্ছা নেক্সট আছে আৰু এখন S-Cross এখনো ডিজেল ভেৰিয়েন্ট এখন 4.5 লাখ টকা আহিব 2017 চনৰ আচ্ছা এয়া আছিল খুশবু মটৰছৰ উপস্থাপন আপোনালোকক দেখুৱালো ডিসপ্লে দিয়া নাম্বাৰ হৈতে আপোনালোকে যোগাযোগ কৰি যে এড্ৰেছ দিছে সত্তদিকেৰ দাদা গৰাকী সেই এড্ৰেছ মতে ইয়াত আহি আপোনালোকে গাড়ী ক্ৰয় কৰিব পাৰে কোন ধৰণৰ অসুবিধা নহব কাৰণ ইনক্লুডিং ট্ৰান্সপৰ্টত আপোনালোকক দামসমূহ কৈ দিয়া হৈছে আৰু আপোনালোকে যদি ইঞ্জিন গিয়াৰবক্সৰ ওয়াৰেন্টি বিচাৰে তেতিয়ালে কোনবিলাক গাড়ীত আছে হেয়া ইয়াত আহি কথা পাতিলে আপোনালোকে গম পাব আপোনালোকক ধুনিয়াকে বুজাই দিব